দিলে কাণত ঠিলা লগোৱাকেইটা লগাই ল'ব। ধন্যবাদ। অসমীয়া হাত ভৰি এতিয়া বাংলাদেশী। ইয়াৰ মোৰ নাম ৰামপাল। তো আজি অসমীয়াৰ ৰৰ পেট কটা থাকিবনে নে তলত ফুট হ'ব? ই এক গভীৰ প্ৰশ্ন। হয়, ই এক আজি গভীৰ প্ৰশ্ন। আজি ষ্টুডিঅ'ত মই ৰামপাল এক চাঞ্চল্যকৰ বিষয়ৰ সৈতে অসমীয়াৰ অস্তিত্বক লৈ আজি প্ৰশ্নবোধক লাগিছে। আজি মোৰ লগত উপস্থিত থাকিব তিনিজন ব্যক্তি। আপোনালোকে নিজে চিনাকি হৈ ল'ব আৰু তিনিজন ব্যক্তি। তো তেওঁলোকৰ লগত মই আজি অলপ কথা পাতিম। তেনে প্ৰশ্ন হ'ব মোৰ আৰু উত্তৰ হ'ব আপোনালোকৰ হাতত। তো বলক আজিৰ কাৰ্যক্ৰম আৰম্ভ কৰোঁ। তো মোদীজী, আপোনালোকৰ চৰকাৰখনে এতিয়া কি কৰি আছে? हमारी सरकार ইমান দমন নালাগে, অলপ ভালকে কওঁ। सिटीजनशिप अमेंडमेंट बिल उस पर भी आगे बढ़ रही है। কাম নাপালে আৰু এটা জাতি ধ্বংস কৰা বাহিৰে আৰু কাম নাপালে। এই বিলখনৰ পৰা কি পৰিস্থিতি উৎপন্ন হৈছে, ইয়াৰ বিষয়ে কি ক'ব আপুনি? ये बिल भावनाओं से जुड़ा हुआ है। ভাৱনা সৰি लोगों की जिंदगियों से जुड़ा हुआ है। জীৱনৰ লগততো একালি খেলিছে। দেখাইছো এইবিলাক যদি বাংলাদেশী খোৱা পানী চাকৰি আদি কিবা অসুবিধা হয় তেতিয়া तो वो कहां जाएगा? অসম আएगा क्या? अपने आंचल में जगह नहीं देगी। দিন সেইবোৰে কৈ আছো, সেইকাৰণেতো ৰখাতলৈ গৈ আছো আমি। ठीक है, अतीत में गलतियां हुई होगी, ঠিক আছে। लेकिन उन गलतियों का प्रायश्चित आवश्यक है। আমি অসমৰ বুলি বাংলাদেশী ভাবি নেকি? सिटीजनशिप अमेंडमेंट बिल लाया गया। মোদীজীৰ লগত আমাৰ বহুত আলোচনা হৈ গ'ল। এতিয়া হওক আমি এজন বিশিষ্ট ব্যক্তিৰ সৈতে আলাপ আলোচনাত মিলিত হওঁ। তো বলক, আপোনালোকে যে ইমানটা ঘোৰ অপৰাধ কৰি আছে, ইয়াৰ বিষয়ত কি ক'ব বিচাৰিব? আমাৰ অপৰাধ তেনেকুৱা অপৰাধ আমি বাৰে বাৰে কৰিম। আমাৰ অপৰাধ তেনেকুৱা অপৰাধ আমি বাৰে বাৰে কৰিম। কি আপোনালোকৰ লাজ নাই? মানে আপোনালোকৰ কাৰ্যালয় ঘৰ চব জ্বলাইছে অসমবাসী ৰাইজে, তথাপিতো আপোনালোকে লাজ নাই মানে নেকি? সেইটো বুজাইছে নেকি? তেনেকুৱা অপৰাধ কৰাৰ কাৰণে বিজেপিৰ কাৰ্যালয় যদি জ্বলে, কাৰ্যালয় জ্বলি থাকক। বিজেপিৰ কাৰ্যালয় যদি জ্বলে, কাৰ্যালয় জ্বলি থাকক। I am the one, the way your son don't need a gun to get respect up on the street. Under the sun, the bastard son. জ্বলি থাকিব বাৰু, কিন্তু বাংলাদেশী ভাবলৈ কৈ অসমীয়া ৰাইজে আপোনালোককে বাংলাদেশলৈ পঠিয়াই নিদিয়ে বুলি ভয় লাগি আছে। আজি আপোনালোক কি? আমি আজি এজন গৌৰৱান্বিত অসমীয়া। গৌৰৱান্বিত? হয় গৌৰৱান্বিত। আপোনালোকৰ অসমীয়া ৰাইজে কি কৈছে দেখিছেনে? চাই লওক। আৰু এইখিনি কাম কৰাৰ কাৰণে কোনোবাই যদি আমাৰ কাৰ্যালয় জ্বলায়, কোনোবাই যদি আমাৰ ঘৰো জ্বলাব আহে, সেইখিনি আমি জাতিৰ কাৰণে কৰা ত্যাগ বুলি আমি মানি লওঁ। ঘৰ আৰু কাৰ্যালয় জ্বলাই ত্যাগ দিছে যে আপোনালোকে, কনকলতা কুশল কোঁৱৰ তেওঁলোকৰ গতে ত্যাগ কৰক যদি ত্যাগ কৰিব বিচাৰিছে। এইবোৰ কি এটা জাতিক ধ্বংস কৰি ইয়াক ত্যাগ বুলি কৈছে নি আপোনালোকে? ইয়াক ত্যাগৰ নাম নিদিব।
হ'লেও বাংলাদেশী সোমাই থাকিবই মানে ন তাতকৈ আৰু আমাক কি লাগে ইয়াত এতিয়া আমি কথা পাতিম সকলোৰে আনন্দ সৰ্বানন্দ ছাৰৰ সৈতে তো বলক তেওঁৰ লগত আমি অলপ আলাপ আলোচনা কৰো এটা ইণ্টাৰভিউ হৈ যাব নেকি বলক তেন্তে আৰম্ভ কৰো ছাৰ তাৰ কথাই মই জানো মই অসমৰ মুখ্যমন্ত্ৰী আপুনি হয় সকলোৱে জানে ন হয় আপুনি হয় মুখ্যমন্ত্ৰী সকলো ৰাইজে মিলি এই অভাজনৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ বৃহত্তৰ স্বাৰ্থত কাম কৰি যাবৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে এই অভাজনৰ মুখ্যমন্ত্ৰী হৈ অসমত কি পৰিস্থিতি হৈ আছে সেইটো জানেন নাই পিছে আপুনি অসমীয়া জাতিৰ মৰ্যাদা অস্তিত্ব ৰক্ষা কৰা দায়িত্ব আমাৰ আৰু সেই ৰক্ষা আমি কৰিম মোৰ এটাই কথা সকলো দল সংগঠনক মই আহ্বান জনাইছোঁ এই ক্ষেত্ৰত যেন চৰকাৰক তেখেতসকল সকলো ধৰণৰ সহযোগিতা আগবঢ়ায় তো ইয়াৰ মোৰ নাম ৰামপাল আজিৰ আমাৰ কাৰ্যক্ৰম ইমানতে সামৰণি পৰিছে তো হাঁহি উঠিছে চাগে আপোনালোকৰ আৰু চাগে কি কব ভালো লাগিছে আৰু কিছুমানে তো বিতৰ্কলৈ টানি দিব সেইটো জানো এইটো কথাটো কি কৰিব আমাৰ অসমীয়া জাতিৰ অস্তিত্বক লৈ প্ৰশ্ন উঠিছে যেতিয়া স্বাধীন মুখখন আছে যেতিয়া কিবা এটা কমি তো ইয়াক লৈ বিতৰ্কৰ সৃষ্টি নকৰিব এইটো সকলোৰে প্ৰশ্ন সকলো উঠি আহক আপোনালোক আমাৰ অসমক লৈ আমাৰ অসমীয়া জাতিক লৈ প্ৰশ্ন উঠিছে বা আপোনালোকৰ নিজৰ ঘৰতে যদি বেলেগ মানুহ এদিন দুদিনলৈ থাকিবলৈ আহে তেন্তে থাকিবলৈ দিব কিন্তু সদায় থাকিবলৈ নিদিয়ে আপোনালোকে এইটো আপোনালোকে ভালদৰে জানে তো ইনে কিছুমান মানুহেতো এতিয়া এনেকৈ সৰুতে এটা কথা আমি পঢ়িছিলো যে এটা শহাপহু এটা কাহিনী পঢ়িছিলো আমি এটা শহাপহু হাবিত দৌৰি গৈছে আৰু তাক দেখি বাকীবোৰ দৌৰি গৈছে কিন্তু কিয় দৌৰিছে কোনেও নাজানে আতিগুৰি নজনাকৈ ইখুপাই দৌৰি আছে যেতিয়া শহাটোক এটাই সুধিলে তই কিয় দৌৰিছ সি নিজেও নাজানে মই কিয় দৌৰি আছো তো সেইটো হ'ব নালাগে আতিগুৰি জনাকৈ কিবা এটা বস্তু কৰিব লাগে তো আপোনালোকে আতিগুৰি নজনাকৈ একো বিকল্প হাতত নলব কিবা এটা কৰক সকলোকে বুঝক যে এই বিলখনত কি হৈছে কি নাই হোৱা কি সুবিধা কি অসুবিধা এই বিষয়ে জনক আপোনালোকে ইনে বিতৰ্ক পৰিস্থিতিৰ সৃষ্টি নকৰিব আবেগিক হৈ কামেই নকৰিব আপোনালোকে অসমীয়া হয় আৰু অসমীয়াই যদি মান খেলিব পাৰে মুগল খেলিব পাৰে তেতিয়া বাংলাদেশী নিশ্চয় খেলিব পাৰিব ভৰালেও তো যাক জয়যুক্ত কৰিছিলে তেওঁলোকে যদি এইটো কাম কৰিছে তেওঁলোকক আমি বুজাবলৈ চেষ্টা কৰিব বিতৰ্কৰ সৃষ্টি কৰাকৈ কোনো এটা কাৰ্য সম্পন্ন নকৰে তো আপোনালোকে বিতৰ্কৰ সৃষ্টি নকৰিব আৰু ভালদৰে ভাবক এই পৰিস্থিতি কেনেকৈ হাত কাটিব পাৰি তো আমি বাংলাদেশীটো ইনে সোমাবলৈ দিয়া নহবই আমাৰ ইয়াত অসমত আৰু বিল হওক আৰু কি হওক সেই আইনে আমাৰ নচলো আমি অসমীয়া মানুহ আমি তাৰ তলত থাকিব নিবিচাৰো তো এই বিলৰ দ্বাৰাই বাংলাদেশী যে সোমাব পাৰিব এইটো কেতিয়াও হেৰি নহয় আৰু বাংলাদেশী সোমোৱালেও তাহাঁতি সদায় অসমৰ তলতে থাকিব লাগিব এইটো কথা আমি নিশ্চিত কৰি দিছো যদি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰক যিমান পাৰে লাইক কমেণ্টৰ কথা মই আজি নকওঁ শ্বেয়াৰ কৰক আৰু কোনো বিতৰ্কৰ সৃষ্টি নকৰিব এই ভিডিঅ'টোৰ দ্বাৰা আৰু কালি মই এটা ভিডিঅ' বনাইছিলো তো এই ভিডিঅ'টোত ইমানখিনি কনচেপ্ট ভৰাব নোৱাৰিলো যদিও তাৰ বাবে ক্ষমা থাকিল সো আপোনালোকে আজি এই ভিডিঅ'টো বনাইছো আৰু ইয়াক লৈ কোনো বিতৰ্কৰ সৃষ্টি নকৰিব থেংক ইউ তো ইয়াৰ মোৰ নাম ৰামপাল আজিলৈ মানে ধন্যবাদ থেংক ইউ শুভৰাত্ৰি